ৰাতিপুৱা আপোনালোকে যদি মোবাইল ফোন খুলিছে অথবা সামাজিক মাধ্যমৰ যিকোনো প্লেটফৰ্ম ব্যৱহাৰ কৰিছে তেতিয়া দেখিছে যে শিৱসাগৰত মিয়া গ'লে পিঠি বহল কৰি দিয়া হ'ব, যাৰ বাবে লাঠি লৈ শিৱসাগৰত মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে এটা সংগঠনে। আনহাতে ৰাজপথলৈকে অহা লোকক প্ৰশ্ন কৰিছে যে মিয়া হয়নে নহয়, আৰু যদি মিয়া হয় তেতিয়াহ'লে পিঠি বহল কৰি দিয়া হ'ব এইখন অসমত। তেনেধৰণে এতিয়া মিয়াৰ বিৰুদ্ধে অভিযান চলিছে উজনি অসমত শিৱসাগৰত। আৰু এই বিষয়টোক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰা দেখা পোৱা গৈছে। ইউনিছ তামুলীৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে এতিয়া প্ৰতিবাদ কৰি আছে। ABMCৰ তৰফৰ পৰা প্ৰতিবাদ কৰিছে, আমচুৰ তৰফৰ পৰা প্ৰতিবাদ কৰা হৈছে। তেওঁলোকে কৈছে যে অসমখনত সকলোৱে থকাৰ অধিকাৰ আছে ইত্যাদি বিভিন্ন বিষয়ত এই বিষয়টোক লৈ প্ৰতিবাদ চলি আছে। শিৱসাগৰৰ কিছু দৃশ্যাংশ আনকাত আপোনালোকক দেখাম, কেনেধৰণে অভিযান চলাইছিল কিছু দৃশ্যাংশ আপোনালোকক দেখাম। তাৰপিছত সকলোৰে ক্ৰিয়া প্ৰতিক্ৰিয়াও এই প্ৰতিবেদনতে আপোনালোকে দেখা পাব। শিৱসাগৰত সন্দেহজনক মিয়া বিচাৰি ঘৰে ঘৰে অভিযান, জাতীয় সংগ্ৰামী সেনা অসমৰ। সন্দেহজনক লোকক আশ্ৰয় নিদিবলৈ পৰামৰ্শ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেনাৰ হোল্ডিং আঁৰি লৈ মিয়াক প্ৰশ্ৰয় নিদিবলৈ আহ্বান। য'তে মিয়াই দেখিলেই পিটিব আৰু পিঠি বহল কৰি দিব, এনেধৰণে মন্তব্য কৰিছে। শিৱসাগৰত ভাড়া ঘৰত মিয়া বিচাৰি জাতীয় সংগ্ৰামী সেনাৰ অভিযান। উল্লেখযোগ্য যে শিৱসাগৰৰ সন্দেহজনক মিয়া বিচাৰি এতিয়া ঘৰে ঘৰে অভিযান কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ, আৰু সন্দেহজনক লোকক আশ্ৰয় নিদিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেনাৰ হোৰ্ডিং লগাইছে। এয়া আপোনালোকে দৃশ্য দেখিছে। ৰাজপথত এনেধৰণে জাতীয় সংগ্ৰামী সেনাৰ সদস্যসকলে মিয়া বিচাৰি অভিযান চলাইছে। উল্লেখ কৰিছে যে তহঁত মিয়াবোৰে দিনত এনেধৰণৰ সৰু সুৰা বেপাৰ কৰ আৰু ওচৰ চুবুৰীয়াৰ লোকসকলক, জীয়ৰী বোৱাৰীসকলৰ ওপৰত চকু ৰাখ। ইয়াৰ উপৰিও যিসমূহ বস্তু দিনত তহঁতে লক্ষ্য কৰ আৰু পৰৱৰ্তী পৰ্যায়ত চুৰ কৰ, এনেধৰণৰ মন্তব্য দিয়া দেখা পোৱা গৈছিল জাতীয় সংগ্ৰামী সেনাৰ সদস্যসকলে। আৰু মিয়া বিচাৰি এনেধৰণে ভাড়া ঘৰত তেওঁলোকে অভিযান কৰিছে আৰু সুধিছে, ভণ্টি তোমালোকৰ ঘৰত মিয়া আছে নেকি? যদি মিয়া আছে তেনেহ'লে ইয়াত নাৰাখিব, কাৰণ উজনি অসমত মিয়াক আমি থাকিবলৈ ঠাই নিদিওঁ। এনেধৰণে জাতীয় সংগ্ৰামী সেনাৰ সদস্যসকলে অভিযান কৰা দেখা পোৱা গৈছে। কিছু মন্তব্য আপোনালোকক দেখাম আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে সেয়াও আপোনালোকক শুনাম। কিছু এম্বিয়েঞ্চৰ জৰিয়তে কেনেধৰণে মিয়া বিচাৰি এটা ঘৰত গৈছিলে আৰু ঘৰত গৈ সুধিছে যে ভণ্টি তোমালোকৰ ঘৰত মিয়া আছেনে নাই, শুনক। ইয়াত মিয়া মানুহ আছে নি? আমি জাতীয় সংগ্ৰামী ফালৰ পৰা আহিছোঁ। ভাড়া ঘৰে ঘৰে যে মিয়াবোৰ যে থাকে, মিয়াবোৰ আমি পিটিবলৈ আহিছোঁ। গতিকে আপোনালোকে কাম এটা কৰিব, য'তেই মিয়া দেখে এনেকুৱা এডাল বেট ল'ব, এচাৰি ল'ব, মিয়াৰ প্ৰতিটো মিয়াৰে পিঠি বহল কৰি দিব। হ'ব? ইয়াততো নাই কোনো ন? বাটে পথেও যদি মিয়া দেখে, মিয়া দেখিলে চবকে পিটিব। যদি কিবা অসুবিধা পায় আমালৈ ফোন কৰিব। হ'ব? মানে মিয়াবোৰে কি কৰে, দিনত আহিব, জাগাবোৰ চাবহি, তাৰপিছত ৰাতি হাঁহ চুৰ কৰিব, গৰু চুৰ কৰিব, ছাগলী চুৰ কৰিব, আমাৰ অসমীয়া মানুহৰ বোৱাৰী ছোৱালীবোৰ পলুৱাই লৈ যাব। হয় নাই? কৰে নাই মিয়াবোৰে? কৰে। অঁ, গতিকে মিয়াবোৰ চব একেই নহয়, কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ। গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান, তাত আমাৰ ক'বলগীয়া নাই, তেওঁলোক আমাৰ ভাই ককাই। কিন্তু যিখিনি মিয়া, যিখিনিক লৈ মিয়া বাংলাদেশী, যিখিনিক লৈ আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে অসুবিধা আহিছে, গতিকে সেই মানুহখিনি আমি পিঠি বহল কৰাৰ ব্যৱস্থা কৰিছোঁ। বুজি পাইছা? গতিকে যদি পোৱা ক'ৰবাত মিয়া বাংলাদেশী খবৰ দিবা। তুমিয়ে পিটিবা দেই, মই কেনেকৈ খবৰ দি দিলে নহয়। তোমালোক খিলঞ্জীয়া মানুহ যদি হয়, খিলঞ্জীয়া মানুহে হেৰি কৰিব লাগিব। মিয়া খেদিব কেলে নোৱাৰা? পাৰিবানে নোৱাৰা? তুমি যদি মিয়া মানুহখিনি আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ কাৰণে মিয়াকেইটা খেদিব নোৱাৰিবা নে তুমি? পাৰিবানে নোৱাৰা? সেইখন সাহস আছে নে তোমাৰ? নহ'লে আকৌ তুমি আকৌ কৈছা আমি কেনেকৈ খেদিম তোমাক? তুমি খিলঞ্জীয়া নহয় ন? তুমি মিয়া। ইমান দিন ধৰি ইয়াত আছো। কিমান দিন ধৰি আছা? 25 বছৰ ওপৰতে। চব কাগজ পত্ৰ আছে? মানে মিয়াবোৰে কি কৰে, দিনত আহিব, জাগাবোৰ
এনেধৰণে শিৱসাগৰত যি মিয়া বিচাৰি অভিযান চলাইছে, ৰাজপথত প্ৰশ্ন কৰিছে আৰু ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। আমচুৰ তৰফৰ পৰা আজিৰ দিনটোত মানৱ শৃংখল কাৰ্যসূচী লৈছে আৰু উল্লেখ কৰিছে যে যিসকল লোক বৈধ ভাৰতীয় নাগৰিক তেওঁলোকৰ ওপৰত এনেই মানসিকভাৱে হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও এছআৰ প্ৰসংগতো প্ৰতিবাদত নামিল আমচুৰ মৰিগাঁও জিলাৰ ছাত্ৰসকলে। এয়া প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী, য'ত উল্লেখ কৰিছে যে যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ বিৰুদ্ধে এনেই অনাহকত হাৰাশাস্তি নকৰিব। এছআৰত ব্যাপক বিসংগতি চলিছে। চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শ্লোগানেৰে আমচুৰ সদস্যসকলে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে মৰিগাঁও জিলাত। আমাৰ হাতত মন্তব্য আছে, শুনাই দিছোঁ। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি এছআৰত বৰ্তমান যিটো বিসংগতি চলি আছে আৰু ৰাজনৈতিক এটা ষড়যন্ত্ৰ চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে, গতিকে এই এছআৰৰ যিসমূহ বিসংগতি আছে এই দূৰ কৰাৰ কাৰণে আমি আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি আছো আজি জাগিৰোডত আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত। গতিকে আমি এটাই কথা আমি দাবী উত্থাপন কৰিছো যে বৰ্তমান যিটো চৰকাৰে ধৰ্মৰ ভিত্তিক আৰু বিশেষকৈ আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক যে বাছি এই এছআৰ প্ৰক্ৰিয়াত নোটিছ দি আছে, ভুৱা নোটিছ দি আছে, এই ভুৱা নোটিছসমূহ প্ৰত্যাহাৰ কৰিব লাগে আৰু বিশেষকৈ বৰ্তমান নিৰ্বাচনী আয়োগে এটা নিৰপেক্ষ ভূমিকা লোৱাৰ আমি দাবী উত্থাপন কৰিছো। আমি দেখা পাইছো যে চৰকাৰৰ বাহতীয়া এটা তলতীয়া হিচাপে কাম কৰা আমি দৃষ্টিগোচৰ হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে এটা যিহেতু নিৰপেক্ষ সংস্থা, এইটো নিৰপেক্ষ স্বতন্ত্ৰটো ৰক্ষা কৰিব লাগে আৰু যিহেতু বৰ্তমান গণতন্ত্ৰ ৰক্ষা হোৱা নাই, এটা ৰাজ চলি আছে তেনেকৈ অনুভৱ হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে অতি সোনকালে এছআৰৰ যিসমূহ বিসংগতি আছে দূৰ কৰিবৰ কাৰণে। আমচুৰ আহ্বানত গোটেই অসমৰ লগতে আজি মৰিগাঁও জিলাতো আমি জাগিৰোডত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আমি যি মানৱ শৃংখল অৱস্থান ধৰ্মঘট আজি আয়োজন কৰিছোঁ আৰু এই অৱস্থান ধৰ্মঘটৰ পৰাই আমি অসম চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ যে এছআৰত যিভাৱে বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰিছে এই হাৰাশাস্তি বন্ধ কৰিব লাগে। আৰু এছআৰ প্ৰক্ৰিয়াত আমি দেখা পাইছোঁ যিটোক আমি বাল্ক অবজেকশ্যন বুলি কওঁ, এই যে কোনোবা এজন ব্যক্তি অবজেকশ্যন দিছে কিন্তু হিয়াৰিঙৰ নামত মানুহক, আমাৰ বিশেষকৈ সংখ্যালঘু মানুহক যিসকল মুছলমান হোৱা আলী ৰহমান হোৱাৰ বাবে যি ধৰক অন্যায়ভাৱে টাৰ্গেট কৰি তেওঁলোকক ৰাতাৰাতি নোটিছ প্ৰেৰণ কৰি যিভাৱে মানুহখিনিৰ ওপৰত যি হাৰাশাস্তি কৰি আছে এই হাৰাশাস্তি বন্ধ কৰিব লাগে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু ঠিক লগে লগে আমি সেই চৰকাৰৰ শ্ৰুতলিপি মতে কাম কৰা যিসকল আমাৰ অফিচাৰ আছে তেখেতসকলকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে বিচাৰ বিবেচনা নকৰি কেৱল মাত্ৰ আলী ৰহমান হোৱাৰ বাবে যিসকলৰ মুছলমান হোৱা ভাৱে তেওঁলোকৰ নামত যিভাৱে অন্যায়ভাৱে তেওঁলোকৰ নামত অবজেকশ্যন দিছে, আপোনালোকেও কিন্তু আমচুৰ নেতৃত্বত কিন্তু আপোনালোকে আইনৰ কাঠগড়াত থিয় হ'ব লাগিব। এই কথাটো আমি আজি প্ৰতিবাদস্থলীৰ পৰা স্পষ্টভাৱে সেই বিষয়াববীয়াসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ। আজি চাওক, আমি ইতিমধ্যে নিৰ্বাচন আয়োগকো আমি অনুৰোধ জনাইছোঁ, আমি আহ্বান জনাইছোঁ যিহেতুকে নিৰ্বাচন চলি থকা সময়ত 6 মাহ সময়ত কোনো ধৰণৰ চমুটো কেছ ল'ব নোৱাৰে, তেওঁলোকে চমুটো ডিলেশ্যন যিভাৱে কৰিছে সেই ক্ষেত্ৰতো তেওঁলোকক আমি আহ্বান জনাইছোঁ এই যি কামখিনি কৰি আছে এই কামখিনি তেওঁলোকে বন্ধ কৰিব লাগে। প্ৰকৃত ভাৰতীয় নাগৰিকক যিভাৱে হাৰাশাস্তি কৰিছে সেই হাৰাশাস্তি বন্ধ কৰিব লাগে। আজি যিভাৱে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ শ্ৰুতলিপি মতে যিভাৱে আমাৰ এই ভোটাৰ সংশোধনীত এছআৰ প্ৰক্ৰিয়াত যিভাৱে কাম কৰি আছে এই ষড়যন্ত্ৰ কিন্তু বন্ধ কৰিব লাগে। অন্যথা আমচুৰ নেতৃত্বত আৰু আগন্তুক দিনত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কিন্তু কৰিবলৈ আমি বাধ্য থাকিম। ধন্যবাদ। আমচুৰ আহ্বানত গোটেই অসমৰ লগতে আজি মৰিগাঁও জিলাতো আমি জাগিৰোডত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আমি যি মানৱ শৃংখল অৱস্থান ধৰ্মঘট আজি আয়োজন কৰিছোঁ আৰু এই অৱস্থান ধৰ্মঘটৰ বন্ধ
আপত্তিকারী শনাক্ত করো আমার দাবি আমার দাবি মারি আমার দাবি মারি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি অবস্থান বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো আপত্তিকারী শনাক্ত করো আমার দাবি আমার দাবি মারি আমার দাবি মারি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি অবস্থান বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো আপত্তিকারী শনাক্ত করো আমার দাবি আমার দাবি মারি আমার দাবি মারি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি অবস্থান বন্ধ করো বন্ধ করো বন্ধ করো আপত্তিকারী শনাক্ত করো আমার দাবি আমার দাবি মারি আমার দাবি মারি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি